ছাত্ৰাৱস্থাত থকাৰ পৰাই বিষ্ণুপ্ৰসাদ ৰাভাদেৱে বিভিন্ন কাকত আলোচনীত লিখিবলৈ আৰম্ভ কৰিছিল। কেৱল লিখাই নহয়, আলোচনীত তেখেতে এগৰাকী সহযোগী পৰিচালক হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল। সংগীত আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ গায়ন নামৰ যিটো প্ৰবন্ধ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে লিখি উলিয়াইছিল, সেই প্ৰবন্ধটো প্ৰকাশ হোৱাৰ পিছতেই কিন্তু অসমৰ সমগ্ৰ বৌদ্ধিক মহলতে এক চিন্তাৰ খোৰাক জগাবলৈ সক্ষম হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী সুনৃত্য পৰিচালকো আছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিখনত নৃত্য পৰিচালনাৰ যি দায়িত্ব, সেই দায়িত্ব বিষ্ণুপ্ৰসাদ ৰাভাদেৱে খুব সুন্দৰকৈ পালন কৰিছিল। 1939 চনত কাশী বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে সেই কাশী বিশ্ববিদ্যালয়ত গৈ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰাৰ পিছত সেই নৃত্যৰ জৰিয়তে বিষ্ণুপ্ৰসাদ ৰাভা যথেষ্ট জনপ্ৰিয় হৈ উঠিছিল। সেই নৃত্য প্ৰত্যক্ষ কৰাৰ পিছত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণু ৰাভাদেৱক কলাগুৰু উপাধি প্ৰদান কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী কমিউনিষ্ট আদৰ্শত বিশ্বাসী ব্যক্তি আছিল। কমিউনিষ্ট আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হোৱাৰ বাবেই বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কাৰাবাস পৰ্যন্ত খাটিবলৈ বাধ্য হৈছিল। কমিউনিষ্ট পাৰ্টিৰ হৈয়ে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে বৰপেটা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেই নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল। কিন্তু পৰাজয় বৰণ কৰাৰ পিছতো বিষ্ণুপ্ৰসাদ ৰাভাদেৱে তেওঁ কোনো কাৰণতে বিচলিত হোৱা নাছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ 1968 চনত বৰপেটাৰ পৰা নিৰ্বাচন খেলাৰ পৰিৱৰ্তে তেজপুৰৰ পৰা তেখেতে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আৰু বিজয়ী হ'বলৈ সক্ষম হয়। বিধায়ক হোৱাৰ পিছত তেখেতে 1969 চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। কিন্তু লোকসভা নিৰ্বাচনৰ এই প্ৰতিদ্বন্দ্বিতা তেখেতে পৰাজয় বৰণ কৰিবলৈ বাধ্য হয়।